সঁচাকৈ মানে এটা দুখৰ কথা যে জুবিন গাৰ্গ আমাৰ মাজত নাই। ভাবিলেই মানে বেয়া লাগি যায়। হঠাতে প্ৰশ্নটো সোধাৰ লগে লগে মোৰ মানে যেন কিবা এটা পৰিৱৰ্তন হৈ গ'ল। স্বাভাৱিকভাৱে 19 ছেপ্টেম্বৰ মনত পৰি যায়। আৰু জুবিন জুবিন নোহোৱা হোৱাৰ লগে লগেই যোৱা বছৰটো মানে কোনো নোহোৱাকৈ স্তব্ধ হৈ গৈছিলে। আৰু এই বছৰো যেন মানুহে উৎসাহ পোৱা নাই। আনকি আমি ইয়াতে সজাই এখন আমি বিহু পাতো, আৰু সেই বিহুখন পতাৰ কাৰণে যিটো আয়োজন হ'ব লাগিছিল আজিও আমি এই কৰিব পৰা নাই। যোৱা বছৰে তেওঁ আমাৰ ইয়ালৈ অহা কথা আছিলে। বিভিন্ন কাৰণত যুদ্ধৰ কাৰণে এই বিহু নহ'ল। আৰু এই বছৰ তেওঁ আহিম বুলি আমাক কথা দিছিলে, কিন্তু তেওঁৱেই যিহেতু গুচি গ'ল, গতিকে আমি উৎসাহ পোৱা নাই স্বাভাৱিকভাৱে। অতিকে মৰ্মান্তিক, অতি দুখৰ কথা। আমি বিচাৰো জুবিনে ন্যায় পাওক। প্ৰতি বছৰৰ দৰে আমি এই বছৰো ঠিক ৰঙালী বিহুৰ আগে আগে বিদ্যালয় বন্ধ হোৱাৰ আগতে আমি প্ৰাক ৰঙালী বিহু উৎসৱ আমি পালন কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীক ইয়াৰ জৰিয়তে এটা ৰঙালী বিহু সম্পৰ্কে সম্যক এটা আভাস দিব বিচাৰোঁ। যিহেতু আমাৰ বিদ্যালয়ৰ বেছি সংখ্যক ল'ৰা ছোৱালীৰেই অসমীয়া সঠিক মানে অসমীয়া মাতৃভাষাৰ ঘৰৰ পৰা অহা নহয়। গতিকে তেওঁলোকে এই বিহুৰ লগত যাতে সৰুৰে পৰাই এটা সম্পৰ্ক গঢ়ি তুলিব পাৰে, তাৰ কাৰণে আমি এই বিহু উৎসৱটি পালন কৰোঁ বিদ্যালয়ত। আৰু ইয়াত আমি গীত মাতৰ লগতে বিহুত যি কৰা হয়, যিখিনি কাম কৰা হয়, বহাগ বিহুৰ প্ৰথম দিনাখন গৰু বিহু, মানুহ বিহু, এই সকলোখিনি কথাই আমি তেওঁলোকক এটা আভাস দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ উদ্দেশ্যে আমি এই বিহু উৎসৱটি যোৱা 30 বছৰ ধৰি আমি পালন কৰি আহিছোঁ। বহাগ বিহুত আমি পালন কৰোঁ, মাঘ বিহুত আমি পালন কৰোঁ, প্ৰাক ভোগালী উৎসৱ আমি পালন কৰোঁ। সকলো ধৰণৰ এই অসমীয়া সংস্কৃতিৰ যিবিলাক উৎসৱ আছে, এই উৎসৱবিলাক আমি বিদ্যালয়ত পালন কৰি আহিছোঁ। নাই, এইটো সদায় এদিনীয়া কাৰ্যসূচীৰে হয়। আমি এদিনীয়াকৈ আমি পালন কৰোঁ। বহাগত এদিন আৰু মাঘ বিহুৰ আগতে এদিন। সঁচাকৈ মানে এটা দুখৰ কথা যে জুবিন গাৰ্গ আমাৰ মাজত নাই। ভাবিলেই মানে বেয়া লাগি যায়। হঠাতে প্ৰশ্নটো সোধাৰ লগে লগে মোৰ মানে যেন কিবা এটা পৰিৱৰ্তন হৈ গ'ল। স্বাভাৱিকভাৱে 19 ছেপ্টেম্বৰ মনত পৰি যায়। আৰু জুবিন নোহোৱা হোৱাৰ লগে লগেই যোৱা বছৰটো মানে কোনো নোহোৱাকৈ স্তব্ধ হৈ গৈছিলে। আৰু এই বছৰো যেন মানুহে উৎসাহ পোৱা নাই। আনকি আমি ইয়াতে সজাই এখন আমি বিহু পাতো, আৰু সেই বিহুখন পতাৰ কাৰণে যিটো আয়োজন হ'ব লাগিছিল আজিও আমি এই কৰিব পৰা নাই। যোৱা বছৰে তেওঁ আমাৰ ইয়ালৈ অহা কথা আছিলে। বিভিন্ন কাৰণত যুদ্ধৰ কাৰণে এই বিহু নহ'ল। আৰু এই বছৰ তেওঁ আহিম বুলি আমাক কথা দিছিলে, কিন্তু তেওঁৱেই যিহেতু গুচি গ'ল, গতিকে আমি উৎসাহ পোৱা নাই স্বাভাৱিকভাৱে। অতিকে মৰ্মান্তিক, অতি দুখৰ কথা। আমি বিচাৰো জুবিনে ন্যায় পাওক। প্ৰতি বছৰৰ দৰে আমি এই বছৰো ঠিক ৰঙালী বিহুৰ আগে আগে বিদ্যালয় বন্ধ হোৱাৰ আগতে আমি প্ৰাক ৰঙালী বিহু উৎসৱ আমি পালন কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীক ইয়াৰ জৰিয়তে এটা ৰঙালী বিহু সম্পৰ্কে সম্যক এটা আভাস দিব বিচাৰোঁ। যিহেতু আমাৰ বিদ্যালয়ৰ বেছি সংখ্যক ল'ৰা ছোৱালীৰেই সঠিক মানে অসমীয়া মাতৃভাষাৰ ঘৰৰ পৰা অহা নহয়। গতিকে তেওঁলোকে এই বিহুৰ লগত যাতে সৰুৰে পৰাই এটা সম্পৰ্ক গঢ়ি তুলিব পাৰে, তাৰ কাৰণে আমি এই বিহু উৎসৱটি পালন কৰোঁ বিদ্যালয়ত। আৰু ইয়াত আমি গীত মাতৰ লগতে বিহুত যি কৰা হয়, যিখিনি কাম কৰা হয়, বহাগ বিহুৰ প্ৰথম দিনাখন গৰু বিহু, মানুহ বিহু, এই সকলোখিনি কথাই আমি তেওঁলোকক এটা আভাস দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ উদ্দেশ্যে আমি এই বিহু উৎসৱটি যোৱা 30 বছৰ ধৰি আমি পালন কৰি আহিছোঁ। বহাগ বিহুত আমি পালন কৰোঁ, মাঘ বিহুত আমি পালন কৰোঁ, প্ৰাক ভোগালী উৎসৱ আমি পালন কৰোঁ। সকলো ধৰণৰ এই অসমীয়া সংস্কৃতিৰ যিবিলাক উৎসৱ আছে, এই উৎসৱবিলাক আমি বিদ্যালয়ত পালন কৰি আহিছোঁ। নাই, এইটো সদায় এদিনীয়া কাৰ্যসূচীৰে হয়।
আমি এদিনীয়াকৈ আমি পালন কৰোঁ। বহাগত এদিন আৰু মাঘ বিহুৰ আগতে এদিন।